Hello, Mumurma Bhaji Bonti Okol. Hogoloke Asume Digital YouTube channel স্বাগতম জনাইছো। আজি আমি এইটো ভিডিওত ক্লাস 9 অৰ চ্যাপ্টাৰ 4 দুটা চলকযুক্তৰ ৰৈখিক সমীকৰণ এই পাঠটি আমি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কেইটামান কৰিম আৰু এই যিবিলাক আজি এমসিকিউ মই তোমালোকক লৈ আহিছো এইবিলাক আগৰ এক্সাম বিলাকত এনুৱেল এক্সাম বা হাফলি এক্সামত আহি গৈছে গটিকে যেহেতু এইবিলাক কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা আৰু এইবিলাক এনেকুৱা ধৰণৰ যেহেতু এইবিলাক কোৱেশ্চন আহি গৈছে হয় না আগৰ এইবিলাক কোৱেশ্চন যেহেতু আগৰ এক্সামত আহি গৈছে গটিকে এই কোৱেশ্চন বিলাক নাহিলেও এনেকুৱা ধৰণৰ কোৱেশ্চন আহাটো চান্স আছে হয় না গটিকে এই কোৱেশ্চন বিলাক তোমালোকে কৰি গলে নেক্সট এক্সামত তোমালোকৰ যদি যেহেতু এই কোৱেশ্চন বিলাক আগৰ এক্সাম বিলাকত আহি গৈছে গটিকে এই কোৱেশ্চন বিলাক বহুতেই ইম্পৰ্টেন্ট হয় গটিকে তোমালোকে এই কোৱেশ্চন বিলাক ঘৰত ভালদৰে প্ৰেক্টিস কৰিবা বা চাবা বুজি পাছানে এতিয়া 1 নম্বৰ কোৱেশ্চনটো চাও হাসন কি দি আছে যদি x = 2 আৰু y = 1 সমীকৰণ 2x + 3y = k এটা সমাধান তেন্তে k মান উলিয়াব কৈছে তাত x আৰু y মানটো দি আছে এতিয়া আমাৰ k মান উলিয়াব লাগে k মানটো দিব লাগে একেবাৰে সহজ কোৱেশ্চন হয় হয় না এটো সমীকৰণটো কি আছে 2x ৰ মানটো কিমান দি আছে 2 হয় না plus 3 into y মানটো কিমান দি আছে 1 equal to কিমান আছে k হয় না 2 গুণ 4 plus 3 গুণ 3 7 k equal to কিমান পাইছো আমি 7 অপচন ডি হ'ব একেবাৰে সহজ কোৱেশ্চন হয় হয় না এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন কি শৰ্তত ax + by + c = 0 সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব বুলি কৈছে কি শৰ্তত এই সমীকৰণটোৰ মূল বিন্দুৰ মাজেৰে যাব বুলি কৈছে হয়নে এটো আমি ইতিমধ্যে আগৰ অনুশীলনীত আমি কৰি আহিছো হয়নে যদি তোমালোকে আগৰ ভিডিও বিলাক চালা তেনে হলে এটো পাৰিবা এটো কি আছিল যেতিয়া c টো কি হ'ব 0 হ'ব এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ হয়নে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিছে x আৰু y অক্ষৰ সমীকৰণ হল কৰমে বুলি কৈছে x আৰু y অক্ষৰ সমীকৰণটো কি হয় x আৰু y অক্ষৰ সমীকৰণটো কি হ'ব x = 0 আৰু y = কি হ'ব 0 একেবাৰে সহজ হয় না এটো আমি পাই আহিছো এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো হল ax + by + c = 0 যত ইয়াৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব এটো আমি সিলেক্ট কৰিব লাগে ইয়াৰ পৰা এটো কি আছে ax + by + c = 0 আছে এটো এটাৰ শৰ্তত আছিল যেতিয়া এটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব যেতিয়া a ≠ 0 আৰু b ≠ 0 হ'ব গতিকে অপচন বি নাম্বাৰটো হ'ব বুজি পাছানে এটো আমি ইতিমধ্যে আলোচনা কৰি আহিছো মানে আগৰ ক্লাস কিটাত এতিয়া মই 5 নম্বৰ কোৱেশ্চনটো কৰো হাসন x - 2y = 4 সমীকৰণটোৰ এজোৰ সমাধান হ'ব বুলি কৈছে যেটো দি আছে x - 2y এই সমীকৰণটোৰ এজোৰ সমাধান হ'ব বুলি দিছে ৰাইট সাইডত কিমান আছে 4 হয়নে এতিয়া আমি লেফট সাইডটো কৰিব লাগিব যদি আমি x টো যদি আমি 0 লওঁ আৰু y টো যদি কিমান আছে 2 আছে কিমান আহিব 0 - 4 হ'ব -4 হ'ব জানো ৰাইট সাইডৰ -4 আহিছে জানো নাই অহা গতিকে কি হ'ব এতিয়া এটো নহয় এ নাম্বাৰটো নহয় এতিয়া বি নাম্বাৰটো কৰি চাও হাসন x টো কিমান আছে 2 আৰু -2 into y টো কিমান আছে 0 হয়নে এটো নহয় এ 2 আহিব এতিয়া নেক্সট টো কৰি চাও হাসন x টো কিমান আছে 4 -2 into 0 এটা 2 দুগুণ কিমান হ'ব 2 লগত যদি এতিয়া 2 লগত যদি 0 পন কৰো কিমান হ'ব 0 গতিকে এটো কিমান পাম আমি 4 পাম গতিকে অপচন সি হ'ব হয়নে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড দুইটাৰে কি হ'ব ইকুয়াল আহিব হয়নে তেতিয়া কি হ'ব সমীকৰণটোৰ এজোৰ সমাধান হ'ব বুজি পালানে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে যদি 3,4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৱে নিৰ্দেশ কৰা ৰেখাডালৰ ওপৰত থাকে
তেনেহলে a মান হ'ব বুলি সুধিছে ইয়াত চোৱাচোন বিন্দুটো কি আছে 3,4 ইয়াত কাৰ মান উলিয়াব লাগে আমাক x ৰ মান উলিয়াব লাগে আমাক যেহেতু x আৰু y মানটো দি আছে বিন্দুটো কিমান আছে 3,4 হয়নে x টো কিমান আছে 3 আৰু y টো কিমান আছে 4 এতিয়া আমাক কাৰ মান উলিয়াব লাগে a মানটো উলিয়াব লাগে এতিয়া সমীকৰণটো কি আছিল 3y ax + 7 হয়নে 3 into y মানটো কিমান আছিল 4 a into x to কিমান আছিল 3 plus 7 চাই তিনি গুণ কিমান হ'ব 12 3a plus 7 হয়নে এটা 12 ৰ পৰা যদি আমি 7 মাইনাস কৰো তেতিয়া কিমান হ'ব 3a আৰু 12 ৰ পৰা যদি হাত জাগে তেতিয়া কিমান হ'ব 5 3a হয়নে এতিয়া চোৱাচোন 3a = 5 আছিল হয়নে a = কিমান হৈ যাব 5/3 অপচনটো আছে নে ইয়াত 5/3 a নাম্বাৰ অপচনটো হ'ব হয়নে আশা কৰো সকলোৱে বুজি পালা এটো একেবাৰে সহজ হয় ঠিক তেনেদৰে 6 নম্বৰটোৰ দৰে 7 নম্বৰ কোৱেশ্চনটো একে ধৰণে হয় হয়নে কাৰ মান উলিয়াব লাগে a মান উলিয়াব লাগে আসুন আমি এটো কৰি চাও তাত x আৰু y মানটো কিমান আছে x টো আছে 2 আৰু y টো আছে -3 হয়নে ay = 7x - 26 এতিয়া চোৱা a y মানটো কিমান আছে -3 7 into 2 minus 26 এটো কিমান হৈ যাব -3a equal to 100 গুণ 14 26 হয়নে -3a equal to 26 ৰ পৰা 14 মাইনাস কৰিলে কিমান হৈ যাব 21 হয়নে কিমান হৈ যাব 12 এতিয়া চোৱা এটো কিমান ডাঙৰ সংখ্যাৰ লগত কি চিন আছে মাইনাস চিন আছে মাইনাস চিনটা আহিব তো আমি মাইনাস দুইটা সাইডে কি আছে মাইনাস আছে গতিকে আমি মাইনাস মাইনাস কাটি দিব পাৰো এতিয়া a = কিমান হৈ যাব a = কিমান হৈ যাব 12/3 হয়নে 3 এ 12 কেবাৰ যাব 4 বাৰ গতিকে a = কিমান পালো 4 4 তো আছে না ইয়াত অপচন নম্বৰ কিমান হ'ব d একেবাৰে সহজ কোৱেশ্চন হয় আৰু বহুতে ইম্পৰ্টেন্ট হয় আৰু বহুতেই ইম্পৰ্টেন্ট হয় যেহেতু এনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে গতিকে তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন চাবা বুজি পাইছানে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি দি আছে তালিকা 1 ক তালিকা 2 ৰ সৈতে মিলাই বিকল্পৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা এই টেবুল 1 এতিয়া চোৱা ফাৰ্স্টটো কি দি আছে x - 2 = 0 আছে হয়নে ইয়াত কাৰ মানটো নাই যে y মানটো নাই আমি অনুশীলনী 4.4 ত কৰিছিলো যেতিয়া y মানটো নাথাকে তেতিয়া আমি হেতু যদি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যদি উলিয়াব যাও তেতিয়া কাৰ সমান্তৰাল আছিল y অক্ষৰ সমান্তৰাল আছিল হয়নে গতিকে 1 নম্বৰটো কালত মিলিব 3 লগত হয়নে এটা নেক্সট চোৱাচোন 2x - y = 0 আছে হয়নে এটো যেহেতু 2x - y এটো কাৰ মূল বিন্দুৰ মাজেৰে এটা যোৱা ৰেখা হ'ব এটা 3 নম্বৰটো চোৱাচোন y = 2 দি আছে ইয়াত x ৰ মানটো নাই যেতিয়া x ৰ মানটো নাথাকে তেতিয়া আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণত যদি বহাও তেতিয়া কাৰ সমান্তৰাল হ'ব x অক্ষৰ সমান্তৰাল হ'ব এতিয়া x + y = 2 কাৰ বিন্দু কোনটো বিন্দু মাজেৰে যাব 2,0 বিন্দুৰ মাজেৰে যোৱা ৰেখা হয়নে এতিয়া চোৱা 1 টো কাৰ লগত মিলিছে c লগত হয়নে 1 to c d নম্বৰটো আছে c নম্বৰটো আছে হয়নে এতিয়া 2 নম্বৰটো কাৰ লগত মিলিছে a নম্বৰ লগত a টো আছে d টো আছে এতিয়া চোৱা 3 নম্বৰটো কাৰ লগত মিলিছে d লগত হয়নে এটো কি হ'ব d টো নহয় d টো কি আছে b দিয়া আছে হয়নে গতিকে 3 নম্বৰটো কিমান আছে d আৰু 4 নম্বৰটো কিমান দিয়া আছে b গতিকে অপচন কোনটো হৈ যাব কাৰেক্ট অপচন c আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন ৰৈখিক সমীকৰণ 4x - 10y = 14 ৰ কেইটা সমাধান আছে সুধিছে এটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়নে আৰু যিকোনো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মাজত কি আছিল
আমি কিমান সংখ্যক সমাধান পাইছিলো অসীম সংখ্যক সমাধান পাইছিলো হয়নে গতিকে ইয়াৰ আনসাৰটো কিমান হৈ যাব অসীম সংখ্যক সমাধান হয়নে এতিয়া 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন তলত দিয়া ৰৈখিক সমীকৰণ দুটাৰ কেইটা সমাধান আছে সুধিছে ৰৈখিক সমীকৰণ দুটাৰ কেইটা সমাধান আছে আমি ইতিমধ্যে পালোৱে হয়নে কেইটা আছে অসীম সংখ্যক আছে গতিকে ইয়াৰ আনসাৰটো হ'ব অসীম সমাধান থাকিব এই দুইটা একে ধৰণৰ কোৱেশ্চন হয় কেইটা সমাধান থাকিব সুধিছে হয়নে কিন্তু 9 নম্বৰটোত কি কৈছে একে ধৰণৰ কোৱেশ্চন হয় 9 নম্বৰ কোৱেশ্চনটোত কি আছে সমীকৰণটো দিয়া আছে কিন্তু 10 নম্বৰ কোৱেশ্চনটোত কি দিয়া নাই সমীকৰণটো দিয়া নাই হয়নে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু আজি আলোচনা কৰা বিষয়বিলাকত যদি তোমালোকৰ যিকোনো প্ৰবলেম থাকে বা বুজি নোপোৱা বা তোমালোকক আৰু এমসিকিউ লাগে তেনেহলে কমেন্টত জনাবা হয়নে আৰু তোমালোকৰ যিবিলাক প্ৰবলেম থাকিব বা যিবিলাক তোমালোকৰ কুৱেশ্চন থাকিব হেবিলাক মই নেক্সট ভিডিওত সলভ কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা